हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনেকুৱা আছা আশা কৰো তোমালোকে ভালে আছা তোমালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছো এট ফাৰ্স্ট মই তোমালোকৰ মৰমৰ চেনেল লাৰ্নাৰ গাইডলৈ স্বাগতম জনালো আজি আমি এইখন ভিডিঅৰ জৰিয়তে আলোচনা কৰিম অসম তথা ভাৰতৰ জনপ্ৰিয় শিল্পী আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপৰত এখন ৰচনা যিসকল ছাত্ৰ ছাত্ৰীয়ে এছএছএলসি আৰু এছএছ 2026 দিবলৈ গৈ আছে সেই সকলৰ বাবে আজিৰ ভিডিঅটো অতি গুৰুত্বপূৰ্ণ অতি সৰল ভাষাত ৰচনাটো লিখা হৈছে তোমালোকে দুবাৰ তিনিবাৰ ভালকৈ পঢ়িলে 100% এক্সামত 10 মাৰ্ক লব পাৰিবা আৰু তোমালোকক যদি ৰচনাটো পিডিএফ লাগে তেন্তে ভিডিও ডেসক্ৰিপচনত মোৰ হোৱাটসঅ্যাপ নাম্বাৰটো দিয়া আছে তাৰ পৰা তোমালোকে পিডিএফটো লব পাৰিবা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰম্ভণি জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ মাতৃৰ নাম আছিল ইলি বৰঠাকুৰ আৰু পিতৃ হল মোহিনী মোহন বৰঠাকুৰ জুবিন গাৰ্গ কেৱল এজন গায়ক না আছিল বৰং অসমীয়া জাতিৰ আবেগ আৰু অনুভূতিৰ প্ৰতীক আছিল অসমীয়া সংগীত আৰু সাংস্কৃতিক জগতলৈ তেওঁৰ অৱদান অপৰিসীম যাৰ বাবে তেওঁক অসমৰ হৃদয়ৰ স্পন্দন তথা হাৰ্টথ্ৰব বুলি জনা যায় সংগীত যাত্ৰা জুবিনৰ সংগীত জীৱন আৰম্ভ হৈছিল 1992 চনত মুক্তি পোৱা তেওঁৰ প্ৰথমখন এলবাম অনামিকাৰ জৰিয়তে ইয়াতে চনত দুবাৰ লিখা হৈছিল সেই কাৰণে এটা চনত কাটি দিয়া হৈছে এই এলবামে অসমত তেওঁক একে ৰাতিৰ ভিতৰতে জনপ্ৰিয় কৰি তুলিছিল 2006 চনত তেওঁ হিন্দী ছবি গ্যাংষ্টাৰ ইয়া আলী গীতটো গাই সমগ্ৰ ভাৰতত বিখ্যাত হৈ পৰিছিল তেওঁ অসমীয়া হিন্দী বঙালীকে ধৰি প্ৰায় 40টা ভাষাত 38,000তকৈও অধিক গীত গাইছিল তেওঁ মাত্ৰ গায়কেই নাছিল তেওঁ গিটাৰ তবলা দতৰা আদি 12টাতকৈও বেছি বাদ্যযন্ত্ৰ বজাব জানিছিল তেওঁ নিজে গীত লিখিছিল সুৰ দিছিল আৰু ছবিও পৰিচালনা কৰিছিল সমাজ সেৱা জুবিন কেৱল এজন শিল্পীয়েই নাছিল তেওঁ আছিল এজন সমাজ সেৱক তেওঁ আছিল দুখীয়াৰ ভাল বন্ধু তেওঁ বানপানী আৰু দুৰ্যোগৰ সময়ত মানুহক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহিছিল তেওঁৰ গীতত সময়ে সময়ে জাতীয় চেতনা আৰু সামাজিক দায়বদ্ধতাৰ কথাও ফুটি উঠিছিল যেনে পলিটিক্স নকৰিবা বন্ধু উপসংহাৰ বা কনক্লুজন হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত ইহলীলা সম্বৰণ কৰে এই খবৰে অসমৰ সকলোকে দুখত ভাঙি পেলাইছিল তেওঁ যদিও আজি আমাৰ মাজত নাই তেওঁৰ গীত আৰু সুৰ তেওঁক সদায় আমাৰ মাজত জীয়াই ৰাখিব জুবিন গাৰ্গ চিৰদিনৰ বাবে আমাৰ মাজত এক অমৰ সম্পদ হৈ থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅটো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাবা আৰু লাইক কৰিবা লগতে আগলৈ এছএছএলসি ৰিলেটেড ইম্পৰ্টেন্ট মেথ সায়েন্স সলিউশন আৰু ইংলিশ গ্ৰামাৰ ক্লাস 10 ৰ পৰা হায়াৰ সেকেন্ডাৰী লৈ সদায় ভিডিঅ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সকলোৱে ভালে থাকা সুস্থ থাকা ধন্যবাদ সকলোৱে লিখিবা #justice for Jubin Garg